নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰে আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰিম আৰু মই দেখাই দি আছোঁ ক'ত কি ভেকেঞ্চি মুকলি হৈছে। খালি সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। চ' মনস্থ নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। এনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকোঁ আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে অল আছাম প্ৰাইভেট জব ভেকেঞ্চি জুন মাহৰ অল অভাৰ আছাম। আপোনালোকে যোনবোৰ কমেণ্ট কৰি থাকে বঙাইগাঁও, যোৰহাট, গোলাঘাট, তিনিচুকীয়া, শিৱসাগৰ, তাৰপিছত আপোনালোকৰ গোৱালপাৰা, বঙাইগাঁও এইবোৰ আছে ভেকেঞ্চি। সম্পূৰ্ণ ভিডিঅ'টো চাওক। 12 পাছৰ পৰা ডিগ্ৰী লেভেললৈ চাকৰি পাই যাব। আৰু যোৱাকালি যদি ভিডিঅ'টো চোৱা নাই চাব পাৰে। আছাম প্ৰাইভেট জব ভেকেঞ্চি 2024 চলি আছে। ভালেমান ভেকেঞ্চি এইটো ভিডিঅ'টো পাই যাব। আৰু মাৰুতি চুজুকি কোম্পানী ভেকেঞ্চি আজিৰ পৰা ইণ্টাৰভিউ ষ্টাৰ্ট হৈছে। যোনে ইণ্টাৰভিউত যাবলৈ খোজে বা ইচ্ছুক হয় যাব পাৰে। আজিকালি আৰু পৰহি আছে। আৰু ICICI বেংকৰ ভেকেঞ্চি চলি আছে। আবেদন কৰা নাই যদি কৰিব পাৰে। জিঅ' কোম্পানী অল অভাৰ আছাম চলি আছে। গুৱাহাটী প্ৰাইভেট জব 2024 চলি আছে। উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ভেকেঞ্চি, ফ্লিপকাৰ্টৰ ভেকেঞ্চি, হোটেল ছেক্টৰ জব ইন আছাম, প্ৰাইভেট জব ইন আছাম জুন মাহৰ চলি আছে। চ' বহুত ভেকেঞ্চি আপোনালোকৰ ডেইলি বেচিছত আহিয়ে থাকে। সেইটো কাৰণে যদি ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে। আজি আপোনালোকৰ আহিছে অল আছাম প্ৰাইভেট জব জুন মাহৰ আৰু 17,000ৰ পৰা 31,000 পাৰ মান্থ পাব। কিছুমানত ইয়াতকৈ অলপমান কম হ'ব পাৰে আৰু কিছুমানত 31তকৈ অলপমান বেছি হ'ব পাৰে য'ত এক্সপিৰিয়েঞ্চটো বিচাৰে। আৰু ডিব্ৰুগড়, বঙাইগাঁও, ইটানগৰ, হাইলাকান্দি, নগাঁও, যোৰহাট, গোলাঘাট, ৰঙিয়া, বৰপেটা, চাউথ চালমাৰা, বঙাইগাঁও, বিজনী, গুৱাহাটী, তিনিচুকীয়া, শিৱসাগৰ, মণিপুৰ, তাৰপিছত গোৱালপাৰা, শ্বিলং। চ' ইণ্টাৰেষ্টেড যদি হয় 200টামান পষ্ট আছে। ফ্ৰেছাৰ্ছৰ এক্সপিৰিয়েঞ্চক চবেই পাৰিব। ভালদৰে আবেদন কৰক, এটা চাকৰি লৈ লওক। প্ৰথম ভেকেঞ্চি ডাইনা ৰুফৰ পৰা আহিছে। এইটো এটা আপোনালোকৰ কোম্পানী হয়, MNC কোম্পানী টাইপে হয়। আৰু ৰুফবোৰ বনাই এইটো কোম্পানীত। আৰু চেলছ অফিচাৰ, লোকেল চেল অফিচাৰৰ ভেকেঞ্চি। লোকেল চেল অফিচাৰৰ ভেকেঞ্চিকেইটা আহিছে আপোনালোকৰ ডিব্ৰুগড়, বঙাইগাঁও, ইটানগৰ আৰু হাইলাকান্দিৰ পৰা। তাৰপিছত চেলছ অফিচাৰৰ ভেকেঞ্চিকেইটা আপোনালোকৰ আহিছে তিনিচুকীয়া, শিৱসাগৰ আৰু মণিপুৰৰ পৰা ভেকেঞ্চি। এইটো কাৰণে ৰেচপনচিবল হ'ব। কিছুমান টাৰ্গেট থাকিব, সেইবোৰ এচিভ কৰিব লাগিব চেলছ টাৰ্গেট। আৰু এনচিঅ'ৰ কৰিব লাগিব এক্সটেনচিভ মাৰ্কেট ভিজিট কৰি আছে নে নাই, মেইনটেইন কৰিব লাগিব ডেইলি প্ৰডাক্টিভিটি টাৰ্গেটবোৰ মেইনটেইন হৈ আছে নে নাই, মনিটৰ কৰিব লাগিব আৰু আৰু ফিডবেক দিব লাগিব অন কম্পিটিটৰ এক্টিভিটি। চ' এইবোৰ চাব লাগিব। এইখিনি পঢ়ি ল'ব। এইবোৰ পঢ়ি লৈ যদি ইণ্টাৰেষ্ট হয়, আপুনি যদি গ্ৰেজুৱেশ্যন বা 12 পাছ হৈ আছে তেতিয়াহ'লে আবেদন কৰক। ফ্ৰেছাৰ্ছো পাৰিব, এক্সপিৰিয়েঞ্চো পাৰিব। ইমেইল ID দুটা দিয়া আছে। কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে, এটা আছে চেল এক্সিকিউটিভ, এটা আছে লোকেল চেলছ অফিচাৰ। আৰু লোকেশ্যনকেইটা যোনকেইটা আছে সেইকেইটা লোকেশ্যন ওপৰত মেনশ্যন কৰা আছে। কোনটো লোকেশ্যনত চাকৰিটো কৰিব খোজে মেনশ্যন কৰি দি পঠাই দিলে হ'ল। তাৰপিছত ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব। নে ভেকেঞ্চি লৈ যাম। নে ভেকেঞ্চি ফ্লিপকাৰ্ট লাৰ্জৰ পৰা ভেকেঞ্চি। ইমিডিয়েট জইনাৰ মেল কেণ্ডিডেটহে পাৰিব খালি। বেষ্ট লোকেশ্যন গোৱালপাৰা, শ্বিলং আৰু নাহাৰলগুনৰ আহিছে। ইণ্টাৰভিউ প্ৰচেছ গুগল মিটত হ'ব। ৰ'ল হ'ব টিম লিডাৰ হিচাপে কাম কৰিব লাগিব। আৰু 12 পাছ বা গ্ৰেজুৱেশ্যন আৰু কম্পিউটাৰ নলেজ হ'ব লাগিব। আৰু 1 to 2 years মিনিমাম এক্সপিৰিয়েঞ্চ এটা লাগিব লজিষ্টিক, এমেজন, ফ্লিপকাৰ্ট বা যিকোনো লজিষ্টিক কোম্পানীত কাম কৰা। 18,000 to 22,000 পাৰ মান্থ পাব। ইমেইল ID দি আছে 19 জুনৰ ভিতৰত আবেদন কৰি দিব পাৰে। আৰু কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিব, একদমেই নাপাহৰিব। টিম লিডাৰ বুলি মেনশ্যন কৰি দিব। নে ভেকেঞ্চি লৈ যাম। নে ভেকেঞ্চি জিনিয়াছ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেড আৰু চাব ডিভিজন ইনচাৰ্জ বিচৰা হৈছে। চাব ডিভিজন ইনচাৰ্জৰ কাৰণে নগাঁও, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, গোলাঘাট, ৰঙিয়া, বৰপেটা আছামৰ কাৰণে ভেকেঞ্চি। আৰু BTech ইলেক্ট্ৰিকেল কৰা হ'ব লাগিব। মিনিমাম এক্সপিৰিয়েঞ্চ 4 years এটা লাগিব। আপ টু 6 লাখ পাৰ এনাম। মই সদায় আপোনাক ক'ম যে মানে ভাল এক্সপিৰিয়েঞ্চ বিচাৰে সিমানে ভাল চেলাৰী দিয়ে। চ' 6 লাখ পাৰ এনাম এটা আপোনালোকৰ মান্থলি পাব। আৰু ইয়াৰলি আৰু মান্থলি যদি আপোনালোকে চাব যায় 50,000 মান পাব। 50,000 হাতত আহি যাব পাৰে। আৰু এইবোৰ জানিব লাগিব। ডেইলি ছাইট প্লেনিং, মেন পাৱাৰ ডিপ্লয়মেণ্ট হৈ আছে নে নাই, ভালদৰে ভেণ্ডৰ ডিপ্লয়মেণ্ট হৈ আছে নে নাই, কোঅৰ্ডিনেট কৰিব লাগিব। ডিছকম লেভেল ফৰ অল কাইণ্ড অফ ছাইট ছাপৰ্ট। চ' এইবোৰ পঢ়ি ল'ব। এইবোৰ সুধিব পাৰি ইণ্টাৰভিউত।
আৰু গুড নলেজ হ'ব লাগিব মাইক্ৰ'ছফ্ট অফিচৰ ওপৰত ইমেইল আইডি দি আছে 20 জুনৰ ভিতৰত আবেদন কৰিব পাৰে নে ভেকেঞ্চিলৈ যাম নে ভেকেঞ্চি EMRI গ্ৰীণ হেল্থৰ পৰা ভেকেঞ্চি এমাৰ্জেঞ্চি মেনেজমেণ্ট এক্সিকিউটিভ দুটা ভেকেঞ্চি এইটো কাৰণে বিটেক বি মেকানিকেল অট'মোবাইল কৰা হ'লে হ'ল আৰু অভিজ্ঞতা লাগিব 1 to 3 years ইন মেকানিকেল বা অট'মোবাইল চেক্টৰ ফ্ৰেছাৰ্ছ কেন অলছ' এপ্লাই আৰু গোৱালপাৰা চাউথ চালমাৰ পৰা ভেকেঞ্চি ইমেইল আইডি দি আছে ছাবজেক্ট লাইন খালি মেনশ্যন কৰি দিব নাপাৰিব EME প্ৰেফাৰ্ড লোকেশ্যন বুলি আৰু এইবোৰ পঢ়ি ল'ব আপোনালোকৰ ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ হিচাপে কাম কৰিব লাগিব আৰু এফেক্টিভ মেনেজমেণ্টবোৰ চাব লাগিব 108 ছাৰ্ভিচ যোনটো আছে এম্বুলেঞ্চ ছাৰ্ভিচ 24/7 ইন দ্য ডেজিগনেটেড টেৰিটৰী ৰেছপন্সিবল হ'ব প্ৰিপেয়াৰিং কৰা ডেইলি ডিউটি ৰষ্টাৰবোৰ চিডিউল কৰা ৰিচোৰ্চবোৰ এম্বুলেঞ্চ মেন পাৱাৰ এইবোৰ এটেণ্ডেঞ্চ লিভ গোটেইবোৰ চাব লাগিব ৰেছপন্সিবল হ'ব লাগিব জেনেৰেটিং আৰু ইমপ্লিমেণ্টিং মান্থলি কেলেণ্ডাৰ ফৰ এম্বুলেঞ্চ লোকেশ্যন ভিজিট আৰু ইনস্পেকশ্যন এইবোৰ পঢ়ি ল'ব এইবোৰ ইম্পৰ্টেণ্ট বস্তুবোৰ দিয়াই আছে পঢ়ি ল'ব পাৰে নে ভেকেঞ্চি নৰৌলা ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা ভেকেঞ্চি আৰু কোৱালিফাইড আৰু এক্সপিৰিয়েঞ্চ এনাৰ্জি MIS ফৰ আছাম চাৰ্কুল এইটো কাৰণে গ্ৰেজুৱেট ইঞ্জিনিয়াৰ BTech আৰু ডিপ্ল'মা ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স ইনষ্ট্ৰুমেণ্টেশ্যন আৰু মেকানিকেল 2 to 5 years এটা 11 এক্সপিৰিয়েঞ্চ লাগিব এইটো কাৰণে টেলিকম ইণ্ডাষ্ট্ৰীত অভিজ্ঞতা হ'লে ভাল হয় চ' কিন্তু পঢ়ি ল'ব এইবোৰ বস্তুখিনি দিয়া আছে নিজৰ এখন ভেলিড ড্ৰাইভিং লাইচেঞ্চ হ'ব লাগিব আৰু আছাম কেণ্ডিডেটকে প্ৰেফাৰেঞ্চটো দিয়া হ'ব আৰু MS Excel MS PowerPoint জানিব লাগিব জব লোকেশ্যন গুৱাহাটী হ'ব এইকেইটা ইমেইলত নিজৰ ৰিজিউমখন পঠাই দিব পাৰে আৰু কোনটো পষ্টত আবেদন কৰিছে মেনশ্যন কৰিব নাপাৰিব 25 to 30,000 পাৰ মান্থ পাব চ' এইটো কাৰণে ইনক্লুড কৰি দিব ছাবজেক্ট লাইনত এনাৰ্জি MIS বুলি আৰু শ্বৰ্টলিষ্টেড কেণ্ডিডেটবোৰক পিছৰ ৰাউণ্ডলৈ মাতা হ'ব 20 জুনৰ ভিতৰত আবেদন কৰিব পাৰে নে ভেকেঞ্চি নৰৌলা ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আহিছে ISP ইঞ্জিনিয়াৰ গুৱাহাটী আৰু বঙাইগাঁও আছামৰ কাৰণে ISP ইঞ্জিনিয়াৰ পজিশ্যনৰ কাৰণে এইটো কাৰণে ডিপ্ল'মা বা গ্ৰেজুৱেট ইঞ্জিনিয়াৰ BTech ইন ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স বা কমিউনিকেশ্যন চ' এইখিনি চাই ল'ব ইনষ্ট্ৰুমেণ্টেশ্যন মেকানিকেল আৰু এক্সপিৰিয়েঞ্চ এটা লাগিব 3 to 4 years আৰু এক্সপিৰিয়েঞ্চটো টেলিকম ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হ'ব লাগিব এক্সপিৰিয়েঞ্চ ইন জিঅ' ডমেইন ইজ প্ৰেফাৰ্ড ভেলিড ড্ৰাইভিং লাইচেঞ্চ এখন হ'ব লাগিব আৰু প্ৰেফাৰেঞ্চ দিব আছামৰ কেণ্ডিডেটকে চ' এইখিনি পঢ়ি ল'ব পৰা বস্তুখিনি ভালদৰে দিয়া আছে ইমেইল আইডি কেইটা দিয়া আছে আৰু কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দি শ্বৰ্টলিষ্টেড কেণ্ডিডেটবোৰ পিছলৈ ইণ্টাৰভিউ কাৰণে মাতা হ'ব নে ভেকেঞ্চি আপোনালোকৰ আহিছে আনন্দা বুক ইণ্টাৰনেশ্যনেল লিমিটেড চেল এক্সিকিউটিভৰ ভেকেঞ্চি এইটো কাৰণে 6 পৰা 7 বছৰ এটা অভিজ্ঞতা লাগিব চেল অফ স্কুল বুক আৰু ড্ৰাইভিং লাইচেঞ্চ এখন হ'ব লাগিব ড্ৰাইভিং নলেজ হ'ব লাগিব 2 wheeler এখন হ'ব লাগিব আৰু হিন্দী ইংলিছ এছামিছ লেংগুৱেজ কম্পিউটাৰ লেংগুৱেজ ভালদৰে জানিব লাগিব কম্পিউটাৰ নলেজ ভালদৰে হ'ব লাগিব চ' ইমেইল আইডি দি আছে 20 জুনৰ ভিতৰত আবেদন কৰি দিব পাৰে কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিব নাপাহৰিব নে ভেকেঞ্চি বিজনীৰ পৰা আহিছে চিৰাং বড়োলেণ্ডৰ পৰা ভেকেঞ্চি ভিডিঅ' এডিটৰ 2জন আৰু এজন কেমেৰামেন বিফৰ 20 জুন আৰু মেনেজিং এক্সিকিউটিভলৈ পঠাব লাগিব বড়োলেণ্ড ইনকম টেলিভিশ্যন গেৰুকাবাৰী ৰোড আৰু বিজনী টাউন বিজনী চিৰাং বড়োলেণ্ড আছাম ইমেইল আইডি দি আছে কণ্টেক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰিব পাৰে নে ভেকেঞ্চি এছিষ্টেণ্ট একাউণ্টেণ্টৰ ভেকেঞ্চি এইটো কাৰণে BCom পাছ কৰা হ'ব লাগিব আৰু টেলি নলেজ হ'ব লাগিব এক্সেল বেচিক ল 1 to 2 years এটা অভিজ্ঞতা লাগিব ৱৰ্ক আৱাৰ্ছ হ'ব 10টাৰ পৰা 6টা বজালৈ 15,000 এক্সপেক্টেড চেলাৰী ইমেইল আইডি দি আছে 20 জুনৰ ভিতৰত আবেদন কৰিব পাৰে নে ভেকেঞ্চি এটা ৰিপুটেড লাইফ ইঞ্চুৰেঞ্চ বা হেল্থ ইঞ্চুৰেঞ্চৰ পৰা ভেকেঞ্চি ষ্টাৰ হেল্থ আৰু এলাইড ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন লিমিটেড চেলছ মেনেজাৰ এইটো কাৰণে পেন নৰ্থ ইষ্ট অল অভাৰ নৰ্থ ইষ্টৰ ভেকেঞ্চি বেষ্ট ইন দ্য ইণ্ডাষ্ট্ৰী চেলাৰী পাব আৰু আদাৰ বেনিফিটখিনি পাব গ্ৰেজুৱেশ্যন হ'ব লাগিব ব্ৰাঞ্চ মেনেজাৰৰ কাৰণে গুৱাহাটী তিনিচুকীয়া শিৱসাগৰ যোৰহাট ডিব্ৰুগড় আইজৰ গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু HR অফিচাৰৰ কাৰণে গুৱাহাটী ফ্ৰেছাৰ্ছ এডুকেশ্যন MBA উইথ HRS স্পেচিয়েলাইজেশ্যন ইমেইল আইডি দি আছে কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে আৰু কোনটো লোকেশ্যন একেটা লোকেশ্যনত চাকৰিটো কৰিব খোজে ব্ৰেকেটত মেনশ্যন কৰি দিব একদমেই নাপাৰিব তেতিয়াহে ইণ্টাৰভিউ কাৰণে মাতা হ'ব এনে যদি আবেদন কৰে কেতিয়াও ইণ্টাৰভিউ কাৰণে মাতা নহয় নে ভেকেঞ্চি মহৰ্ষি বিদ্যা মন্দিৰ শিলপুখুৰীৰ ভেকেঞ্চি PRT মেথমেটিক্স ৱাকিং ইণ্টাৰভিউ আছে 20 তাৰিখে থাৰ্ছডে 2টা বজাৰ পৰা আৰু এইটো কাৰণে BSc MSc ইন মেথমেটিক্স BEd বা আপোনালোকৰ DL কৰা হ'লে হ'ল উইথ টিচিং এক্সপিৰিয়েঞ্চ ভেনু হ'ব আপোনালোকৰ মহৰ্ষি বিদ্যা মন্দিৰ চিনিয়ৰ ছেকেণ্ডেৰী স্কুল শিলপুখুৰী গুৱাহাটী আৰু কেণ্ডিডেটজন চিলেক্ট কৰা হ'ব থ্ৰু ৰিটেন টেষ্ট আৰু পাৰ্চনেল ইণ্টাৰভিউ
চ' যাব পাৰে ইণ্টাৰভিউলৈ যোনে ইণ্টাৰেষ্টেড হয়। চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ'টো এটা লাইক কৰি দিব পাৰে, আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সিহঁতৰ এটা হেল্প হৈ যায়। আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকক, কিবা যদি বুজি পোৱা নাই কমেণ্ট ছেকশ্যনত সুধিব পাৰে। আমাৰ হোৱাটছএপ গ্ৰুপ, টেলিগ্ৰাম গ্ৰুপ, ফেচবুক যদি জইন কৰা কৰিব পাৰে, যাতে ভাল আপডেটবোৰ পাই থাকিব। আজিলৈ মানে